নমস্কাৰ অসমবাসী ৰাইজ আপোনালোকৰ কাৰণে মই অহা 30 মাৰ্চত হ'বলগীয়া যোনটো আমাৰ ডিএমইৰ এক্সামটো আছে সেই ডিএমইৰ এক্সামটোৰ কাৰণে মই কেইখনমান চেম্পল পেপাৰ কৰাবলৈ চেষ্টা কৰিছো চেম্পল পেপাৰ এখনত বিশেষকৈ মই মেথছ আৰু বায়োলজি সেকশনটো ঠিক আছে আমাৰ যেহেতু ডিএমই মেডিকেলৰ পৰীক্ষা গতিকে বায়োলজি সেকশনটো কিছু পৰিমাণে আহিব তো বায়োলজি সেকশনটো আৰু ম্যাথমেটিক্স সেকশনটো মোস্ট এক্সপেক্টেড যোনখিনি কোৱেশ্চন সেই মোস্ট এক্সপেক্টেড কোৱেশ্চনখিনি মই আপোনালোকক চেম্পল পেপাৰ হিচাপে কৰাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ কি হ'ব পিডিএফটো মই আপোনালোকক ডেসক্ৰিপচনতে মই দি দিছো আপোনালোকে ডেসক্ৰিপচনৰ পৰা ল'ব পাৰিব কোৱেশ্চনখিনি মই যদি ইংৰাজী ৰাখিছো কিন্তু মই অসমীয়া সম্পূৰ্ণভাৱে এক্সপ্লেইন কৰি দিম আপোনালোকৰ বুজাত যাতে সুবিধা হয় ঠিক আছে মই যিমান পাৰো পৰীক্ষাৰ 30 মাৰ্চলৈকে আপোনালোকক এভৰিথিং দিবলৈ ট্ৰাই কৰিম ঠিক আছে ম্যাথ সেকশনটো হওক আৰু বায়োলজি সেকশনটো হওক এই দুইটা সেকশনৰ মই চেম্পল পেপাৰ মই সদায় মই আনি থাকিবলৈ ট্ৰাই কৰিম 30 মাৰ্চলৈকে যাতে আপোনালোকক ম্যাক্সিমাম যাতে আপোনালোকৰ সুবিধা হয় বা প্ৰফিট হয় বা প্ৰায় কমন পৰে ঠিক আছে মই প্ৰায় কমন পৰাকে আৰু কমন হিচাপে মই কোৱেশ্চনখিনি আনিবলৈ ট্ৰাই কৰিছো ইয়াত মই আজি 20টা কোৱেশ্চন ৰাখিছো ঠিক তেনেকে প্ৰতিটো চেম্পল পেপাৰতে মই 20টা কোৱেশ্চন ৰাখিম বায়োলজিয়ে হওক বা ম্যাথমেটিক্সৰে হওক চেনেলটোৰ লগত আপোনালোক জড়িত হৈ থাকিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ লগৰ সকলৰ মাজত ঠিক আছে মই বেছি দেৰি নকৰি আৰম্ভ কৰিছো মই প্ৰথম কোৱেশ্চনটো কি কৈছে যে the count of prime numbers between 1 and 20 অৰ্থাৎ prime number ঠিক আছে prime number অসমীয়াত কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় ঠিক আছে prime number অসমীয়াত কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় এটা মৌলিক সংখ্যা কাক কয় মৌলিক সংখ্যা হৈছে যি যাৰ উৎপাদক ঠিক আছে যাৰ উৎপাদক 1 আৰু কি হ'ব সংখ্যাটো নিজেই হয় তেনেকুৱা ধৰণৰ তোমাৰ তেনেকুৱা ধৰণৰ সংখ্যাবিলাকক কি বুলি কোৱা হয় প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা বুলি কোৱা হয় ফৰ এক্সাম্পল 2 ধৰি লোৱা 2 কি হয় উৎপাদক 1 আৰু 2 নিজে হয় ঠিক আছে 3 উৎপাদক কি হয় আপোনাৰ 1 আৰু 3 নিজে হয় ঠিক বুজি পালানে তো মৌলিক সংখ্যা কাক কয় যিটো সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে হয় তাকে কি বুলি কোৱা হয় প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা বুলি কোৱা হয় এতিয়া আমাক খুদিছে 1 ৰ পৰা 20 ৰ ভিতৰত মৌলিক সংখ্যা কি গতিকে আমি 1 ৰ পৰা 20 ৰ ভিতৰত সংখ্যাবিলাক যদি লিখো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 গতিকে ইয়াত আমি চাও ইয়াৰ কোনখিনি মৌলিক সংখ্যা হ'ব 1 নহয় 1 টোক আমি 1 ৰ একৰ বাহিৰে তাৰ নিজৰ আৰু কোনো ধৰণৰ উৎপাদক নাথাকে গতিকে 1 টো নহয় 2 হ'ব ঠিক আছে 2 টো এটা মৌলিক সংখ্যা কাৰণ 2 উৎপাদক 1 আৰু 2 নিজে হয় 3 হয় ঠিক আছে 4 নহয় কেতিয়াও কাৰণ 4 ৰ উৎপাদক 2 হয় 5 হয় 5 ৰ উৎপাদক 5 আৰু 1 নিজে হয় 7 হয় 9 নহয় কাৰণ 8 নহয় 9 নহয় 10 নহয় 11 হয় ঠিক আছে 13 হয় নেক্সট আৰু কি থাকিলে আমাৰ 17 আৰু 19 ঠিক আছে এইকেইটা হৈছে আমাৰ কি 1 ৰ পৰা 20 ৰ ভিতৰৰ মৌলিক সংখ্যা ঠিক আছে আপোনাক 1 ৰ পৰা 20 ৰ ভিতৰত নিদি পেলাই 1 ৰ পৰা 50 ভিতৰতো দিব পাৰে 1 ৰ ভিতৰত 10ও দিব পাৰে 1 ৰ পৰা 30 ৰ ভিতৰতো দিব পাৰে গতিকে আমি মৌলিক সংখ্যাটো কেনেকৈ চিনাক্ত কৰিম মৌলিক সংখ্যা চিনাক্ত কৰিবৰ বাবে আপোনালোকে কি কৰিব লাগিব যে সংখ্যাটোৰ উৎপাদক কি 1 আৰু সংখ্যাটো যদি নিজে হয় তেতিয়া হলে সেই সংখ্যাটোৱে কি হ'ব আমাৰ মৌলিক সংখ্যা গতিকে আমাৰ 1 ৰ পৰা 20 ৰ ভিতৰত কেইটা মৌলিক সংখ্যা পালো 1 2 3 4 5 6 7 8 অৰ্থাৎ আমি 8টা মৌলিক সংখ্যা পালো কাৰ পৰা কাৰ ভিতৰত 1 ৰ পৰা 20 ৰ ভিতৰত গতিকে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন নাম্বাৰ C is the correct answer ঠিক আছে অপচন নাম্বাৰ C is the correct answer গতিকে 2 3 5 7 11 13 17 আৰু 19 হৈছে এইকেইটা আমাৰ 1 ৰ পৰা 20 ৰ ভিতৰৰ মৌলিক সংখ্যাসমূহ গতিকে আমাৰ কেইটা মৌলিক সংখ্যা আছে কাউন্ট বুলি কৈছে মানে কেইটা আমাৰ মৌলিক সংখ্যা আছে হেতু উলিয়াবলৈ কৈছে গতিকে আমাৰ মুঠ মৌলিক সংখ্যা কিমানটা হ'ব আমাৰ 8টা সো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো এই দেখতে সমাপ্ত হ'ল আবার চাওক 2 নম্বৰ কোৱেশ্চনটো কি আছে a number when increased by 11% becomes 770 অৰ্থাৎ এটা সংখ্যা আছে সেই সংখ্যাটোৰ মই 11% যদি বৃদ্ধি কৰো তেতিয়া হলে আমাৰ সংখ্যাটো কিমান হয়গে 777 777 হয় তেতিয়া হলে সেই নাম্বাৰটো আমাৰ কি হৈছে 770 750 710 700 এইকেইটাৰ ভিতৰত কোনটো কাৰেক্ট হয় তো আমাক খুদিছে ঠিক আছে গতিকে আমাৰ নাম্বাৰটো কি হয় ধৰি লৈছো মই নাম্বাৰটো let the number be x ঠিক আছে আমি যোনটো সংখ্যা আমাক উলিয়াব কৈছে সেই সংখ্যাটো আমি x বুলি ধৰি লৈছো এটা কি কৈছে
the number is increased by 11%. তাৰমানে সংখ্যাটোক আমি কি কৰিব লাগিব সংখ্যাটোৰ 11% বৃদ্ধি কৰিব লাগিব তাৰমানে আমাৰ যোনটো সংখ্যা আছিল সেই সংখ্যাটোৰ মই কিমান শতাংশ বৃদ্ধি কৰিছো 11% increased by যদি আপোনালোকক মই কৈ দিছো যদি increased by বুলি থাকে তেতিয়া হলে আমাৰ যোনটো অৰিজিনাল সংখ্যা আমি ধৰি লৈছো তাৰ পৰা যিমান শতাংশ বৃদ্ধি কৰিবলৈ কৈছে তাৰমানে আমাৰ 11% বৃদ্ধি কৰিবলৈ কৈছে কাৰ 11% যোনটো আমি সংখ্যা ধৰিছো সেই সংখ্যাটোৰ 11% আমাৰ বৃদ্ধি কৰিবলৈ কৈছে তাৰমানে অৰিজিনাল সংখ্যাটো আমাৰ x আছিল আৰু সেই x সংখ্যাটো আমি কিমান পাৰ্চেন্ট বৃদ্ধি কৰিছো 11% বৃদ্ধি কৰিছো গতিকে অৰিজিনাল সংখ্যাটোৰ লগত কিমান শতাংশ বৃদ্ধি হৈছে হেতু আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব কেতিয়া যদিহে আমাক কি দিয়া থাকে ইনক্ৰিজ বাই বুলি দিয়া থাকে যোনটো আমাৰ প্ৰকৃত সংখ্যা আমাক উলিয়াবলৈ কৈছে সেই সংখ্যাটো আমি কিমান শতাংশ বৃদ্ধি কৰিছো প্ৰকৃত সংখ্যাটো x তাৰ 11% বৃদ্ধি কৰিছো অৰ্থাৎ x plus 11% of x ঠিক আছে আৰু তাৰ তেতিয়া হলে ৰিজাল্ট কিমান হ'ব বুলি কৈছে আমাৰ কোৱেশ্চনটো 777 বুলি কৈছে ঠিক আছে 777 হৈছে আমাৰ যোনটো কোৱেশ্চনটো কোৱা হৈছে গতিকে আমি এটো যদি সলভ কৰিবলৈ যাও তেতিয়া হলে আমাৰ কিমান হ'ব x plus 11% of x মানে 11% ক আমি কেনেকৈ লিখিব পাৰো পাৰ্চেন্টেজক আমি যদি শতাংশক আমি ভগ্নাংশত কনভাৰ্ট কৰিবলৈ হলে 11/100 অফ মানে হৈছে পূৰণ হৈ থকা গতিকে কি হ'ব x টো পূৰণ হৈ যাব ইকুৱেল টু কিমান হয় আমাৰ 770 তো এতিয়া আমি যদি লসাগু লও বা এলসিএম যদি লও তেতিয়া কি 100 into x 100x প্লাস কি 11x ইকুৱেল টু কিমান হ'ব 777 ঠিক আছে গতিকে আমি যদি এটো প্লাস কৰো ঠিক আছে কিমান হ'ব 111x divided by 100 equal to 770 আমি যদি ক্রস মাল্টিপ্লাই কৰিলে কিমান হ'ব আপোনাৰ 1111x equal to 777 into 100 ঠিক আছে সো তেতিয়া হলে মই যদি x 111 ক যদি মই ডিভাইড কৰি দিও কিমান হ'ব 777 into 100 divided by কিমান হ'ব আপোনাৰ 11 এটা 11 এ কি হয় 11 এ যদি মই কি কৰো 11 no sorry 111 ঠিক আছে আমাৰ 111 এ ডিভাইড হৈছে এটা 111 এ 777 কিমান টাইম যায় 7 গুণ যায় ঠিক আছে গতিকে আমাৰ কিমান থাকিলে x = 7 into 100 হল x = 7 into 100 তাৰমানে x = কিমান হ'ব 700 বুজি পালা নে কথাটো গতিকে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ আমাৰ ডি কাৰেক্ট হ'ব কেনেকৈ গলো আকৌ এবাৰ কোৱেশ্চনটো মই এক্সপ্লেইন কৰি দিছো যে আমাক কৈছে যে এটা সংখ্যা আছে যাৰ আমি কিমান পাৰ্চেন্ট বৃদ্ধি কৰি দিছো 11% বৃদ্ধি কৰি দিছো সো x plus 11% of x তো বৃদ্ধি কৰাৰ লগে লগে আমাৰ সংখ্যাটো কিমান হৈ যাব বুলি কৈছে 777 হৈ যাব বুলি কৈছে গতিকে আমি হেতু x plus 11% of x কৰি দিয়াৰ লগে লগে আমাৰ কি ওলাইছে 11% ক আমি ভগ্নাংশ লিখিলে এটো হ'ব ইকুৱেল টু কিমান হ'ব 777 গতিকে আমাৰ কিমান ওলাব এটো প্লাস কৰাৰ লগে লগে 11x by 100 equal to 777 আমি ক্রস মাল্টিপ্লাই কৰি কটাকটি কৰিলে আমাৰ x ৰ আনসাৰটো কিমান ওলালে 700 অৰ্থাৎ আমাৰ যোনটো সংখ্যা সুধিছে দা নাম্বাৰ ইজ এটা হলে কিমান হ'ব সংখ্যাটো 700 ঠিক আছে 3 নম্বৰ কোৱেশ্চনটো চাব the sum of two numbers is 12 and the difference of their squares is 60 অৰ্থাৎ দুটা সংখ্যা গৈছে তো সংখ্যা দুটা মই ধৰি লৈছো কি ধৰি ল সংখ্যা দুটা মই x ধৰিছো আৰু y ধৰিছো এটা কোৱেশ্চনটোত কৈছে কি sum of two number অৰ্থাৎ সংখ্যা দুটাৰ যোগফল x plus y equal to কিমান বুলি কৈছে 12 ঠিক আছে সংখ্যা দুটাৰ যোগফল কি বুলি কৈছে 12 sum of two numbers মানে সংখ্যা দুটাৰ যোগফল কিমান বুলি কৈছে আমাৰ 12 and the difference of their square এটো চক difference of their square তাৰমানে x ক যদি মই স্কয়াৰ কৰো কিমান হ'ব x স্কয়াৰ y ক যদি স্কয়াৰ কৰো কিমান হ'ব y স্কয়াৰ ইহতৰ ডিফাৰেন্স তাৰমানে x স্কয়াৰ মাইনাস y স্কয়াৰ ঠিক আছে ইহতৰ x আৰু y ক যেতিয়া মই বৰ্গ কৰিম বৰ্গ কৰাৰ লগে লগে কি হ'ব x ক বৰ্গ কৰিলে x স্কয়াৰ y ক বৰ্গ কৰিলে y স্কয়াৰ আৰু ইহতৰ হে বৰ্গ গিটাৰ যোনটো পাৰ্থক্য বা ডিফাৰেন্স হেতু কিমান বুলি কৈছে আমাৰ 60 বুলি কৈছে এতিয়া আপোনালোকৰ এটা স্কুল লেভেলৰ এটা ক্লাস 8 মানৰ এটা ফৰ্মুলা আছিল সেই ফৰ্মুলাটো হৈছে x স্কয়াৰ মাইনাস y স্কয়াৰ ইকুৱেল টু কি হয় x plus y into কি হয় x minus y এই ফৰ্মুলাটো আছিল আপোনালোকৰ স্কুল লেভেলৰ ফৰ্মুলা গতিকে মই x স্কয়াৰ মাইনাস y স্কয়াৰ জায়গাত এটো যদি মই বহাই দিও তেতিয়া কি হ'ব আমাৰ x plus y into x minus y ইকুৱেল টু কি আহিলে আমাৰ 60 ঠিক আছে মানে x স্কয়াৰ মাইনাস y স্কয়াৰ জায়গাত এই সূত্ৰটো মই ব্যৱহাৰ কৰি পেলাই এটো ফৰ্মুলাটো বহাই দিলো বহাই দিয়াৰ লগে লগে আনসাৰটো কি ওলালে আমাৰ যোনটো দিয়া আছিল সেই ইকুৱেশনটো ঠিক আছে x স্কয়াৰ মাইনাস y স্কয়াৰ জায়গাত x plus y into x minus 1 বহাই দিলো ঠিক আছে এটা x plus y মানটো কিমান দিয়া আছে আমাৰ 12 দিয়া আছে গতিকে যদি মই x plus y জায়গাত কি বহাই দিও 12 বহাই দিও এটো কি আহিলে x minus y equal to 60 যেটো 12 টো মাল্টিপ্লাই হৈছে ইপেনে গলে কি হ'ব ডিভাইড হৈ যাব গতিকে x minus y equal to কিমান হ'ব আমাৰ 60 by 12 5 12 60 তো x minus y equal to কি সুধিছে আমাৰ 5 এটা কোৱেশ্চনটো সুধিছে কি
the difference between the two numbers আমি নাম্বার দুটা কি কি ধৰিছিলো x আৰু y ধৰিছিলো ঠিক আছে আৰু আমাক উলিয়াবলৈ কৈছে কি ডিফাৰেন্স বিটুইন দা টু নাম্বাৰ মানে x আৰু y হে সংখ্যা দুটা যোনটো পাৰ্থক্য মানে ডিফাৰেন্স এই ডিফাৰেন্সটো উলিয়াব গৈছে গতিকে আমাৰ ডিফাৰেন্সটো কিমান ওলালে 5 অপচন নাম্বাৰ কোনটো কাৰেক্ট হ'ব বি বুজি পালানে যে আমাক কৈছে যে দুটা সংখ্যা সেই সংখ্যা দুটা কি কি x আৰু y হিহতৰ যোগফল কিমান কৈছে 12 আৰু হিহতৰ বৰ্গগিটাৰ difference মানে and the difference of their square তাৰ মানে হিহতৰ বৰ্গগিটাৰ মানে x ৰ বৰ্গ x স্কয়াৰ y বৰ্গ y স্কয়াৰ হিহতৰ পাৰ্থক্যটো কিমান 60 কৈছে গতিকে এটো ফৰ্মুলা ইউজ কৰি পেলাই আমাৰ কি ওলালে x - y = 5 ওলালে অৰ্থাৎ আমাৰ কি সুধিছে কোৱেশ্চনটো the difference between the numbers তাৰ মানে x আৰু y ৰ মাজৰ যোনটো পাৰ্থক্য মানে পাৰ্থক্য বুলি ক'লে কি বুজাব লাগিব আমি মাইনাস কৰিব লাগিব হেতু কিমান হয় আমাৰ আনসাৰটো 5 সো আমাৰ অপচন কোনটো কাৰেক্ট হ'ল কি হলে বি অপচনটো কাৰেক্ট হ'ল সো 4 নম্বৰ কোৱেশ্চনটো কি কৈছে if the number 47329 is double তাৰ মানে এই সংখ্যাটো মই দুগুণ কৰিব লাগে সব এবাৰ স্টেপ বাই স্টেপ আমি যাম গুটে কোৱেশ্চনটো একেসাথে পঢ়ি দিলে আমাৰ কি হ'ব কনফিউজন লাগে আমি এবাৰ স্টেপ ওয়াইজ পঢ়ি যাম প্ৰথমতে কি কৈছে if the number 47329 is double কৰিবলৈ কৈছে তাৰ মানে আমি দুইটা মাল্টিপ্লাই কৰিম সব 47329 তাক ডাবল কৰিলো দুইটা মাল্টিপ্লাই কৰিলো 9 দুগুণ 18 8 কৰিলে 1 2 দুগুণ 4 1 5 3 দুগুণ 6 7 দুগুণ 14 4 কৰিলে 1 4 দুগুণ 8 1 9 অৰ্থাৎ 47329 তাক আমি ডাবল কৰাৰ লগে লগে আমাৰ কি ওলালে সংখ্যাটো 94658 ওলালে ঠিক আছে তেতিয়া সুধিছে কি পিছৰ পাৰ্টটো what would be the digit exactly in the middle of the result অৰ্থাৎ 47329 যোনটো সংখ্যা তাক ডাবল কৰাৰ পিছত আমাৰ যোনটো সংখ্যা আমি পালো তাৰ এক্স্যাক্টলি মাজত থকা সংখ্যাটো কি হয় ইয়াত কেটা সংখ্যা আছে কেটা ডিজিট আছে 94658 1 2 3 4 5 একেবাৰে মাজত কোনটো হ'ব তেতিয়া হলে আমাৰ একেবাৰে সোঁ মাজত কোন থাকিব আমাৰ 6 হয় কোনটো অপচন কাৰেক্ট হ'ব তেতিয়া হলে আমাৰ অপচন নম্বৰ এ ইজ কাৰেক্ট বুজি পালা নে কেনে কৰিলো আমাৰ কৈছে যে যোনটো আমাৰ 47329 সংখ্যাটো আছে তাক আমি ডাবল কৰিব লাগে ডাবল কৰা মানে দুইটা মাল্টিপ্লাই কৰি দিলো তো দুইটা মাল্টিপ্লাই কৰাৰ পিছত কি কৰিলো দুইটা মাল্টিপ্লাই কৰাৰ পিছত আমি কি কৰিলো যোনটো ডিজিট পাম এই ডিজিটৰ মানে আমি 47329 তাক আমি ডাবল কৰাৰ লগে লগে যোনটো সংখ্যা পাম সেই সংখ্যাটো এক্স্যাক্টলি মাজত কোন থাকিব হেতু 94658 এক্স্যাক্টলি মাজত কোন আছে 6 অপচন কোনটো কাৰেক্ট হ'ব আমাৰ 6 টো কাৰেক্ট হ'ব ঠিক আছে 5 নম্বৰ কোৱেশ্চনটো কি কৈছে a man types at the rate of 45 words per minute তাৰ মানে এজন মানুহ আছে যিজন মানুহে কি কৰিছে 1 মিনিটত কিমানটা ওয়াৰ্ড লিখিব পাৰে টাইপ কৰিব পাৰে 45 টা ওয়াৰ্ড লিখিব পাৰে অৰ্থাৎ আমি যদি চাও তাৰ মানে 1 মিনিট মানে কি হয় 1 মিনিট মানে হৈছে আমাৰ 60 সেকেন্ড হয় হয়নে গতিকে আমাৰ 1 মিনিটত কৈছে কি 1 মিনিটত 45 words গতিকে 60 সেকেন্ডত আমি কি লিখিব পাৰিম 60 সেকেন্ডত 45 words বুলি লিখিব পাৰা হয়নে গতিকে 1 সেকেন্ডত আমি কি বুলি লিখিব পাৰিম 45/60 words ঠিক আছে তাৰ মানে 3/4 words বুজি পালা না মই কি কৰিলো তাৰ কোৱেশ্চনটো কি কৈছে যে এজন মানুহ আছে যিজন মানুহে তোমাৰ আপোনাৰ কি কৰিবলৈ কৈছে যে 1 মিনিটত 45 টা ওয়াৰ্ড লিখিব পাৰে তো 1 মিনিটত 45 টা ওয়াৰ্ড লিখিব পৰা মানে কি 60 সেকেন্ডত 45 টা ওয়াৰ্ড কাৰণ 1 মিনিট 60 সেকেন্ড গতিকে 1 সেকেন্ডত কিমানটা ওয়াৰ্ড লিখিব পাৰিব 3/4 ওয়াৰ্ড লিখিব পাৰিব এটা সুধিছে যে how long will he take to type 555 words মানে 555 টা আখৰ যেতিয়া টাইপ কৰিব তেতিয়া তেওঁক মুঠ কিমান সময় লাগিব গতিকে আমাৰ কি দেখিলো যে 1 সেকেন্ডত কিমানটা ওয়াৰ্ড টাইপ হয় 3/4 words বা আমি যদি ইয়াক উল্টাকে লিখো 3/4 words কেই মিনিটত টাইপ হয় কেই সেকেন্ডত টাইপ হয় 1 সেকেন্ডত গতিকে এটা ওয়াৰ্ড টাইপ হতে কিমান সেকেন্ড সময় লাগে 1 ওয়াৰ্ড টাইপ হতে কিমান সেকেন্ড হ'ব লাগে 1 ডিভাইডেড বাই 3/4 বুজি পালানে যে 1 সেকেন্ডত ইমানটা ওয়াৰ্ড টাইপ হয় আমি যদি উল্টাকে লিখো ইমানটা ওয়াৰ্ড কিমান সেকেন্ডত টাইপ হয় 1 সেকেন্ডত গতিকে 3/4 ওয়াৰ্ডস 1 সেকেন্ডত টাইপ হয় গতিকে এটা ওয়াৰ্ড কিমান সেকেন্ডত টাইপ হ'ব 1/3/4 এটো ওপৰলৈ উঠি যাব তাৰ মানে অৰ্থাৎ কি হ'ব আমাৰ 4/3 হ'ব সেকেন্ড ঠিক আছে এতিয়া আমাক কি সুধিছে 550 টা ওয়াৰ্ডস গতিকে এটা ওয়াৰ্ডত ইমান টাইম লাগে গতিকে 550 টা ওয়াৰ্ডস 555 টা ওয়াৰ্ডস কিমান টাইম লাগিব আমি জাস্ট মাল্টিপ্লাই কৰিলে হল ঐচ্ছিক কি বুলি কয় ইউনিটাৰী মেথড বুলি কোৱা হয় এটো ইউনিটাৰী মেথড আমি এপ্লাই কৰিছো ইয়াত ইউনিটাৰী মেথড এপ্লাই কৰিছো তাৰ মানে 1 সেকেন্ডত ইমানটা ওয়াৰ্ড যেহেতু টাইপ হৈছে বুলি কৈছে আমি উল্টাকে যদি লিখো তাৰ মানে ইমানটা ওয়াৰ্ড 1 সেকেন্ডত টাইপ হৈছে গতিকে এটা ওয়াৰ্ড কিমান টাইমত টাইপ হ'ব 1 ডিভাইডেড বাই এটো আহিব এটো ওপৰলৈ উঠি যোৱাৰ লগে লগে 4/3 হ'ব কাৰণ তলত ভগ্নাংশ হৈ থাকিলে ভগ্নাংশৰ যোনটো ডিনোমিনেটৰ হয় হৰ পাৰ্টটো ওপৰলৈ উঠি যাব গতিকে আমাৰ কি হ'ব
4/3 ইনটু কি হ'ব 555 ঠিক আছে 3 এ ডিভাইড যাব না এটা 3 এ যদি 555 ক আমি ডিভাইড কৰো কিমান হ'ব 3 * 3 24 3 5 * 15 তাৰ মানে কিমান হ'ব এটো 185 মানে 185 * 4 সেকেন্ড ঠিক আছে কিন্তু আমাৰ কোৱেশ্চন 185 * 4 যদি আমি কৰো 185 যদি 185 4 কৰিলে কিমান কৰিব লাগিব 185 * 4 5 4 * 20 3 740 সেকেন্ড তাৰ মানে আমাৰ কিমান ললে মাল্টিপ্লাই কৰিলে 740 সেকেন্ড ওলালে বুজি পালানে আমাৰ এনসাৰটো কিন্তু তেনেকৈ খুদা নাই আমাৰ এনসাৰটো এনেকৈ মিনিট সেকেন্ড হিচাপে দিছে গতিকে আমাৰ 740 এটো মাল্টিপ্লাই মানে 185 আৰু 4 যদি আমি মাল্টিপ্লাই কৰো 5 4 20 8 4 * 32 33 34 4 3 4 * 4 5 6 7 740 সেকেন্ড ওলালে গতিকে আমি এটা কি কৰিম 60 ৰে ডিভাইড কৰো কাৰণ মিনিটলৈ 740 সেকেন্ডটোক আমি মিনিটলৈ ডিভাইড কৰিব লাগিব গতিকে 740 ক যদি আমি কিহেৰে ডিভাইড কৰো 60 ৰে ডিভাইড কৰো কিমান হ'ব 2 * 4 2 * 3 * 6 2 * 3 * 6 2 * 7 * 14 ঠিক আছে তো এটো আমি যদি ডিভাইড কৰো মিক্স ফ্ৰেকশন কৰিলে 37 3 3 * 3 3 * 2 * 6 ইয়াত 1 নামিলে মানে 12 মিনিট 1/3 সেকেন্ড এটা 1/3 সেকেন্ড 1/3 সেকেন্ড মানে কি হ'ব 1/3 মিনিট 1/3 মিনিট হ'ব আসলতে এটো যদি মই ডেসিমেলত কনভার্ট কৰো সব 12 মিনিট তো হবই গোটে কিটা 12 মিনিট আছে থাকিলে 1 0 3 9 এনেকে আমাৰ গৈ থাকিব মানে 12.30 মিনিট ঠিক আছে 12 মিনিট 30 সেকেন্ড 12 মিনিট 30 সেকেন্ড তেতিয়া হলে আমাৰ কোনটো आंसर হ'ব তেতিয়া হলে এটো आंसर হ'ব 12 মিনিট 30 সেকেন্ড ঠিক আছে তো 12.30 মিনিট মানে কি লিখিব পাৰো আমি 12 মিনিট 30 সেকেন্ড হ'ব বুজি পালানে কোৱেশ্চনটো আমি কেনে কৰিলো আমি প্ৰথমতে আকৌ এবাৰ মই কৈ দিছো সব যে 1 মিনিটত আমাৰ 60 সেকেন্ড হয় আৰু আমাৰ কোৱেশ্চনটোত কৈছে যে 1 মিনিটত কিমানটা ওয়ার্ড লিখিব পাৰে 45 টা ওয়ার্ড অৰ্থাৎ 60 সেকেন্ডত 45 টা ওয়ার্ড গতিকে 1 সেকেন্ডত কিমান হ'ব 45 ডিভাইডেড বাই 60 মানে 3/4 ওয়ার্ডস তো 1 সেকেন্ডত 3/4 ওয়ার্ডস অৰ্থাৎ আমি উল্টাই যদি লিখো 3/4 ওয়ার্ডস কিমান সেকেন্ডত লিখিব পাৰিব 1 সেকেন্ডত গতিকে এটা ওয়ার্ড লিখোতে কিমান টাইম লাগে ডিভাইডেড বাই 3/4 কৰি দিব লাগিব গতিকে আমাৰ 4/3 সেকেন্ড গতিকে এটা ওয়ার্ড লিখোতে যদি ইমান টাইম লাগে 555 টা ওয়ার্ড লিখোতে কিমান টাইম লাগিব তোমাৰ এইটো মাল্টিপ্লাই কৰি দিব লাগিব 740 সেকেন্ড ইয়াক আমি মিনিটলৈ কনভার্ট কৰিব কাৰণে আমি কিহে ডিভাইড কৰিলো 60 ৰে ডিভাইড কৰিলো 60 ৰে ডিভাইড কৰাৰ লগে লগে 37/3 ওলালে তাক ডিভাইড কৰাৰ লগে লগে 12.3 মানে 12 মিনিট কিমান 30 সেকেন্ড তাৰ মানে অপচন আমাৰ সি টো কি হ'ব কাৰেক্ট হ'ব বুজি পালা সম্ভৱ আমাৰ 6 নম্বৰ কোৱেশ্চনটো কি কৈছে এ নাম্বাৰ when multiplied with 111 results in 7777 তাৰ মানে আমাৰ এটা সংখ্যা যোনটো সংখ্যাৰ লগত মই 111 যদি মাল্টিপ্লাই কৰো আমাৰ কিমান ওলাব 7777 ওলাব তাৰ মানে আমাৰ যদি মই সংখ্যাটো কি বুলি ধৰিলো x বুলি যদি ধৰিলো তেতিয়া হলে আমাৰ কি কৈছে 11x = 7777 কৈছে যে এটা নাম্বাৰ যোনটোক আমি x বুলি ধৰিছো তাৰ লগত যদি মই 111 মাল্টিপ্লাই কৰো তেতিয়া আমাৰ আনসাৰটো কিমান ওলাব 777 ওলাব 7777 ওলাব গতিকে আমাৰ নাম্বাৰটো কি সুধিছে গতিকে আমি কি কৰিব লাগিব সেই নাম্বাৰটো মানে x উলিয়াব লাগে কি কৰিব লাগিব 7777 ডিভাইডেড বাই কি কৰিব লাগিব 111 যদি মই ডিভাইড কৰো তেতিয়া আমাৰ আনসাৰটো ওলাব 70.06 তাৰ মানে অলমোস্ট আমি কি লিখিব পাৰো x 70 বুলি লিখিব পাৰা ঠিক আছে তো অপচন কোনটো কাৰেক্ট হ'ব আমাৰ 70 এটো ইজি কোৱেশ্চন আছিল যে এটা নাম্বাৰ আছে তাৰ লগত 111 মাল্টিপ্লাই কৰিব লাগে মাল্টিপ্লাই কৰিলে আমাৰ ৰিজাল্টটো কিমান ওলাব 7777 ওলাব বুলি কৈছে গতিকে সেই সংখ্যাটো কিমান হ'ব ইয়াক আমি 111 ৰে ডিভাইড কৰিলে 70.06 হ'ব অলমোস্ট তাৰ মানে আমাৰ আনসাৰটো x = কি হ'বগে 70 হ'ব ঠিক আছে বুজি পালে এটা সিম্পলিফিকেশনৰ কোৱেশ্চন আনিছো যত আমি বডমাছ যোনটো ৰুল এপ্লাই কৰিব লাগিব BODMAS ঠিক আছে B মানে ব্ৰেকেট O মানে অফ D মানে ডিভিজন M মানে মাল্টিপ্লিকেশন A মানে এডিশন আৰু S মানে সাবট্ৰেকশন ঠিক আছে আমি প্ৰথমতে সৰু ব্ৰেকেটটো পৰা স্টাৰ্ট কৰিব লাগিব ইয়াত কৈছে যে ইয়াত অপচন কিটা এই কিটা হয় এই অপচন কিটা কোন কিটা কাৰেক্ট হৈছে এটো যদি আমি সলভ কৰো গতিকে 18 - 6 মাইনাস প্ৰথমতে আমি সৰু ব্ৰেকেটটো সলভ কৰিব লাগিব আগতে লিখি লৈছো এবাৰ 4 + 2 মাইনাস কি আছে 5 সো 18 - 6 মাইনাস 4 + 2 কিমান কৰিব লাগিব 6 minus 5 তাৰপিছত আকৌ এই ডাঙৰ ব্ৰেকেটটো আমি সলভ কৰিব লাগিব ডাঙৰ ব্ৰেকেটটো সলভ কৰিলে 18 - 6 - 6 কিমান হ'ব 0 - 5 গতিকে আমি ইয়াক কি লিখিব পাৰো 0 লিখা নিলিখা একেটাই কথা 18 - 5 কিমান হ'ব 18 - 5 = 13 ঠিক আছে অপচন কোনটো কাৰেক্ট হ'ব তেতিয়া হলে আমাৰ অপচন নাম্বাৰ
সি কাৰেক্ট হ'ব এইবিলাক সিম্পলিফিকেশনৰ কোৱেশ্চন এনেকুৱা কোৱেশ্চন আহিব বা সিম্পলিফিকেশনৰ এটা নহয় এটা দীঘলকৈ থাকিব সৰুকৈ থাকিব মই যেহেতু চেম্পল পেপাৰ আপোনালোকলৈ আনিয়ে থাকিম গতিকে প্ৰতিবাৰতে মই কোৱেশ্চনৰ লেভেল চেঞ্জ কৰি থাকিম কোৱেশ্চনৰ টাইপছ খিনি একে ধৰণে থাকিব যোনখিনি পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত সংখ্যক বেছি সম্ভাৱনা থাকে তেনেকুৱা ধৰণৰ মই কোৱেশ্চন লৈ আনিম এনেকুৱা প্যাটাৰ্নৰ কোৱেশ্চনেই পৰীক্ষাত সাধাৰণতে আহে ঠিক আছে ডিএমই পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চনে লাষ্ট কেইবছৰমান ধৰি যোনবিলাক পৰীক্ষা হৈছে সেই পৰীক্ষাবিলাক এনেকুৱা ধৰণৰ কোৱেশ্চনে মই যোনখিনি আনিছো তেনেকুৱা টাইপৰ কোৱেশ্চনে আহি থাকে মই তেনেকুৱা টাইপৰ আৰু কেইখনমান চেম্পল পেপাৰ আপোনালোকক কৰাবলৈ ট্ৰাই কৰিম পিডিএফটো আপোনালোকে ডেসক্ৰিপচনতে পাব ঠিক আছে নেক্সট কোৱেশ্চনটো আমি কৰিম এতিয়া সব কি কৈছে 2% of 3% of 5000 এতিয়া আমি প্ৰথমতে এখিনি কৰাৰ আগত অফ মানে হৈছে মাল্টিপ্লিকেশন হেতু সকলোৱে চাকে জানে অফ মানে হৈছে মাল্টিপ্লিকেশন মানে 2% of 3% ইয়াক আমি যদি লিখো 2% of মানে মাল্টিপ্লিকেশন 3% অফ আছে অফ মানে মাল্টিপ্লিকেশন 5000 ইয়াৰ ভ্যালুটো কি আমাক খুদিছে এতিয়া 2% আমি পার্সেন্টেজক ভগ্নাংশত লিখিলে 2/100 multiplication 3% তক আমি লিখিলে 3/100 into 5000 ঠিক আছে এটা সব 0 0 কটাকটি গল এটো 0 এটো 0 কটাকটি গল এটো 0 এটো 0 কটাকটি গল তারপরে আমাৰ কি থাকিলে 10 এটা ইয়া 5 2 গুণ 10 2 2 ক্যান্সেল গল তো আমাৰ আনসারটো কি থাকিলে 3 ঠিক আছে 2% মানে 2/100 অফ কৈছে মানে মাল্টিপ্লিকেশন 3% মানে 3/100 অফ কৈছে মানে মাল্টিপ্লিকেশন into 5000 এখিনি কটাকটি কৰিলে আমাৰ আনসারটো কি ওলালে 3 ওলালে গতিকে আমাৰ অপচন নাম্বাৰ বি ইজ দা কারেক্ট আনসার ঠিক আছে 9 নম্বৰ কোৱেশ্চনটো কি কৈছে দা প্লেস ভ্যালু অফ 2 in 4 to 13.16 মানে এই সংখ্যাটো 2 জনটো হেতু কোন নম্বৰ স্থানত আছে মানে একক দশক শতক এই প্লেস ভ্যালু মানে হৈছে যে সংখ্যা এটা সাপোজ ধৰি লোৱা 123 তে যদি এনেকে কয় 3 প্লেস ভ্যালু মানে 3 টো কি হয় একক পজিশনত আছে গতিকে 3 একক দশক শতক হয় নহয় একক দশক শতক 3 প্লেস ভ্যালু কি হ'ব 3 প্লেস ভ্যালু মই এটা এক্সট্ৰাকে কৰি দেখাই দিছো 3 প্লেস ভ্যালু 3 দুই দশক স্থানত আছে গতিকে 2 প্লেস ভ্যালু কিমান হ'ব তেতিয়া হলে আপোনাৰ 20 হ'ব যেহেতু দশক বুলি কোৱা লগে লগে 10 মাল্টিপ্লাই কৰিব লাগে একটো কি হয় একটো শতকৰ পজিশনত আছে গতিকে 100 প্লেস মানে শতকৰ পজিশনত আছে গতিকে একৰ প্লেস ভ্যালু কিমান হ'ব আপোনাৰ 100 হ'ব ঠিক আছে গতিকে এই কোৱেশ্চনটো হিচাপত আমাৰ এইটো যদি চাবলৈ যাও 4 to 13.6 এটো সব দশমিকৰ পিছৰটো বাদ দিয়ক দশমিকৰ লেফট সাইডৰ অংকৰ পৰা স্টাৰ্ট কৰে এটো এককৰ পজিশন দশক শতক হাজাৰ গতিকে দুই পজিশনটো খুদিছে দুইটো কোন নম্বৰ পজিশনত আছে শতকৰ পজিশনত হলে কি হ'ব 2 into 100 হ'ব অৰ্থাৎ আমাৰ কিমান হ'ব 200 সো অপশন সি ইজ দা কারেক্ট আনসার এতিয়া কোৱেশ্চনটো যদি প্লেস ভ্যালু নকৈ পেলা ফেজ ভ্যালু খুদিলে হেতেন ফেজ ভ্যালু বুলি যদি কলে হেতেন তেতিয়া হলে সংখ্যাটো যদি তোমাৰ আপোনাক যদি খুদিলে হেতেন যে ফেজ ভ্যালু অফ প্লেস ভ্যালু নকৈ পেলা যদি মই ফেজ ভ্যালু বুলি কও ফেজ ভ্যালু অফ 2 in 4 to 136 কি হ'ব তেতিয়া হলে 2 এ হ'ব অৰ্থাৎ যেতিয়া প্লেস ভ্যালু বুলি কব প্লেস ভ্যালু কলে তুমি আপুনি চাব লাগিব যে এই সংখ্যাটো দশক শতক হাজাৰ কোনটো পজিশনত আছে যদি দশকৰ পজিশনত আছে তেতিয়া হলে 10 মাল্টিপ্লাই কৰিবলৈ লিখিব লাগিব শতকৰ পজিশনত থাকিলে 100 মাল্টিপ্লাই কৰিবলৈ লিখিব লাগিব যদি হাজাৰৰ পজিশনত থাকে তেতিয়া হলে 1000 মাল্টিপ্লাই কৰিবলৈ লিখিব লাগিব যদি ফেজ ভ্যালু বুলি কয় সংখ্যাটো যি লিখা আছে হেতুৱে লিখিব লাগিব এতিয়া ধৰক 4 to 13.6 তাৰ ফেজ ভ্যালু অফ 2 যদি খুদিলে হেতেন তেতিয়া কি হ'ব 2 ফেজ ভ্যালু অফ 4 খুদা হলে কি হলতে 4 এটা যদি মই সাপোজ মই 4 ৰে কথা খুদিলো আপোনাৰ কোৱেশ্চনটো যে a4 আছে 4 ৰ প্লেস ভ্যালু যদি খুদিলে প্লেস ভ্যালু অফ 4 প্লেস ভ্যালু অফ 4 কি হ'ব তেতিয়া হলে সব কেই নম্বৰ পজিশনত আছে একক দশক শতক হাজাৰ আপোনাৰ হাজাৰৰ পজিশনত আছে গতিকে কি হ'ব লাগিব আমাৰ 4000 এটা যদি ফেজ ভ্যালু অফ 4 খুদিলে তেতিয়া কি লিখিব লাগিব আমি 4 বুলি লিখিব লাগিব মানে সংখ্যাটোই লিখিব লাগিব বুজি পালা ফেজ ভ্যালু আৰু প্লেস ভ্যালুৰ ডিফাৰেন্সটো হৈছে হেতু গতিকে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন নাম্বাৰ C is the correct answer. এতিয়া সব কি কৈছে the average of past 10 consecutive natural number মানে আমাৰ স্বাভাৱিক সংখ্যাসমূহৰ প্ৰথম 10টা স্বাভাৱিক সংখ্যা আমাৰ কি হয় 1 2 3 4 5 6 7 8 9 10 ঠিক আছে আমাৰ প্ৰথম 10টা স্বাভাৱিক সংখ্যা হৈছে একৰ পৰা স্টাৰ্ট হোৱা সংখ্যাবিলাককে কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ আৰু প্ৰথম 10টা স্বাভাৱিক সংখ্যা হৈছে এইটো এতিয়া কোৱেশ্চনটো কি সুধিছে যে এভাৰেজ অফ মানে গড় উলিয়াব গৈছে এভাৰেজ মানে কি উলিয়াবলৈ গৈছে আমাক গড় উলিয়াব গৈছে যে প্ৰথম 10টা কনজিকিউটিভ মানে স্বাভাৱিক সংখ্যাৰ যোগফল মানে আমাৰ কি উলিয়াব গৈছে গড় উলিয়াব গৈছে এতিয়া গড় উলিয়া নিয়মটো কি হয় যে সংখ্যা যিখিনি দিয়া থাকে সেই কোৱান্টিটি বিলাক আমি কি কৰিব লাগিব যোগ কৰিব লাগিব ঠিক আছে যোগ কৰিব লাগিব আৰু কেইটা সংখ্যা আছে কেইটা সংখ্যাৰ কথা কৈছে ফাৰ্স্ট 10 মানে 10টা গতিকে টোটাল কোৱান্টিটি কেইটা আছে 10টাই ডিভাইড কৰিলে আমাৰ কি ওলাব
এভাৰেজ বা কি ওলাই যাব গড় ওলাই যাব বুজি পালা নে গড় ওলোৱা নিয়ম কি যিকিটা ফিজিক্যাল যিকিটা কোৱান্টিটি কয় বা যিকিটা নাম্বাৰ কয় সেইকেইটাক আমি যোগ কৰিব লাগিব ডিভাইডেড বাই কেইটা সংখ্যা আছে সেইটো নাম্বাৰটোৱেদি আমি ডিভাইড কৰিব লাগিব যেহেতু আমাৰ প্ৰথম 10টা নেচাৰেল নাম্বাৰ মানে প্ৰথম 10টা স্বাভাৱিক সংখ্যা কটা গৈছে গতিকে 10ৰে আমি ডিভাইড কৰিব লাগিব আৰু স্বাভাৱিক সংখ্যাকেইটা আমি যোগ কৰিব লাগিব এইকেইটা যদি আমি যোগ কৰো কিমান ওলাব এইকেইটা যোগ কৰিলে আমাৰ এনসাৰ ওলাব 55 ওপৰত যদি আমি যোগ কৰো 10 + 9 19 এনেকে যদি যোগ কৰো কিমান ওলাব 55 ডিভাইডেড বাই 10 এতিয়া 55ক যদি 10 এ ডিভাইড কৰো 5 2 গুণ 10 5 11 55 এতিয়া যদি 11ক 2 ৰে ডিভাইড কৰো 1 ঠিক আছে অৰ্থাৎ আমাৰ কি ওলাব 5.5 তাৰ মানে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যদি আমি গড় উলিয়াও তেতিয়াহ'লে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব তেতিয়াহ'লে অপচন নম্বৰ সি কাৰেক্ট হ'ব গড় উলিওৱাৰ নিয়মটো হৈছে এইটোৱে মই গড় উলিওৱাৰ কাৰণে আৰু বেলেগ বেলেগ আমাৰ ক্ৰিটিকেল কুৱেশ্যন আনিবলৈ ট্ৰাই কৰিম ঠিক আছে চেম্পল পেপাৰ আমাৰ প্ৰতিটো চেম্পল পেপাৰ আপডেট প্ৰথম চেম্পল পেপাৰ তাৰ মানে প্ৰতিটো চেম্পল পেপাৰ আমি কোৱালিটিটো ইমপ্ৰুভ কৰি গৈ থাকিম ঠিক আছে অকমান আগবঢ়াই একদম মানে কি হয় একদম হাই লেভেললৈকে আমি কুৱেশ্যনখিনি কৰিমগে পৰীক্ষালৈ 30 মিনিট যেহেতু পৰীক্ষা হ'ব সেই 30 মিনিটলৈকে আমি কুৱেশ্যনৰ যোনটো কোৱালিটি আপগ্ৰেড কৰি গৈ থাকিম যাতে আপোনালোকে প্ৰতিখিনি যিকোনো ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে কৰিব পাৰে তেনেকুৱা ধৰণে আমি প্ৰেক্টিছ কৰি যাম ঠিক আছে আৰু পিডিএফ খিনি পাই যাব আপুনি নেক্সট কুৱেশ্যনটো কৰিম এতিয়া ইয়াত চাওক কি দিয়া আছে 1 + 2 + 3 + এনেকে 4 + 5 + এনেকে ডট ডট দিয়া আছে তো প্ৰথম 10টা এইকেইটা কি হয় স্বাভাৱিক সংখ্যা তাৰ যোগফল কিমান হয় 55 দিয়া আছে আৰু আমাক সুধিছে যে 2 + 3 + 4 + 10 + এইবিলাকৰ ভ্যালুটো কিমান হয় এতিয়া চাব এটা 1 ৰ পৰা 10 লৈকে আমাৰ ভ্যালু কিমান দিয়া আছে 1 + 2 + 3 তাৰ ইহতৰ 10 লৈকে ভ্যালু কিমান দিয়া আছে আমাৰ 55 বুলি দিয়া আছে ঠিক আছে মই যদি কি কৰো দুইটা সাইডৰ পৰা 1 এ মাইনাস কৰি দিও 1 মাইনাস কৰি দিয়াৰ লগে লগে ইয়াত যদি মই 1 মাইনাস কৰি দিও লেফট হ্যান্ড সাইডে মানে লেফট হ্যান্ড সাইডে এই গুটেকিটা টাৰ্মৰ পৰা মই যদি 1 মাইনাস কৰো এই 1 টো নাইকিয়া হৈ যাব গতিকে আমাৰ কি থাকিব 2 + 3 + ডট 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 +10 এপিনে 55 ৰ পৰা যদি 1 মাইনাস কৰো তেতিয়া কিমান হ'ব 54 হ'ব বুজি পাইছে আমাক এইটো সিচুৱেচনলৈ নিব লাগে আমাক কৈছে যে 1 + 2 + 3 মানে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল 55 দিয়া আছে গতিকে 1 ৰ পৰা 10 লৈকে যোগফল 55 হয় আমাক সুধিছে 2 + 3 + 4 + 10 + 11 হেতু লৈকে সুধিছে গতিকে আমি এটা কাম কৰো প্ৰথমতে স্টেপত কি কৰিলো দুইটা সাইডে 1 মাইনাস কৰি দিয়াৰ লগে লগে ইয়াৰ 1 টো কটাকটি যাব ইয়াৰ 55 ৰ পৰা 1 মাইনাস কৰিলে 54 হ'ব আৰু 2 + 3 + 10 লৈকে হৈ আছে আৰু কি লাগে 11 আছে আমি এটা কাম কৰো দুইটা সাইডে আকৌ 11 প্লাস কৰি দিও 2 + 3 + 10 + 11 = 54 + 11 কৰি দিও ঠিক আছে 54 + 11 2 + 3 + 4 + 10 + 11 গতিকে 54 + 11 কিমান হ'ব 4 1 5 5 1 6 সো আমাৰ 65 তাৰ মানে অপচন কোনটো কাৰেক্ট হ'ব আমাৰ তেতিয়া হলে অপচন এ ইজ কাৰেক্ট হ'ব মই আকৌ এবাৰ বুজাই দিছো সব 1 ৰ পৰা 10 লৈকে যোগফলটো দিয়া আছে 55 এতিয়া আমাক 2 ৰ পৰা 11 লৈকে যোগফলটো কিমান হৈছে গতিকে প্ৰথমতে আমি 1 টো নাইকিয়া কৰিব লাগে তাৰ কাৰণে দুইটা সাইডে আমি 1 মাইনাস কৰি দিলো এপিনে 54 ওলালে আৰু 11 টো এড কৰিব লাগে সেই কাৰণে দুইটা সাইডে 11 এড কৰিলো আমাৰ কিমান ওলালে आंसर 65 ঠিক আছে এতিয়া সব ঠিক আছে এটো সিম্পলিফিকেশনৰ এটা কোৱেশ্চন যে কোৱেশ্চন কৈছে 1 - 1/2 মই কোৱেশ্চনটো এবাৰ লিখি দিছো তো আমাক কৈছে যে 1 - 1/2 1 - 1/3 1 - 1/4 ইহতৰ ভ্যালুটো কিমান হয় এতিয়া প্ৰতিটো ব্ৰেকেট আমি ইন্ডিভিজুয়ালি সলভ কৰো গতিকে এটো ব্ৰেকেটত আমি ইয়াৰ তলত এক এটা আছে বুলি ধৰি লব লাগিব 2 আৰু 1 ৰ এলসিএম কিমান আহিলে 2 আহিলে তো 1 এ 2 টাইমছ যায় 2 * 1 মানে 2 - 1 ঠিক আছে ইয়াৰ এলসিএম 3 আহিলে 3 * 1 মানে 3 - 1 এটো 4 এলসিএম আহিলে 4 * 1 4 - 1 ঠিক আছে সো 2 - 1 কিমান হ'ব 1/2 ঠিক আছে 3 - 1 তাৰ মানে মাল্টিপ্লাই যেটো ব্ৰেকেট আছে তাৰ মানে ব্ৰেকেট থাকিলে কি বুজায় মাল্টিপ্লিকেশন বুজায় গতিকে 3 - 1 2/3 ইনটু 4 - 1 3/4 এটা সব কটাকটি কি কৈছে 3 3 কটাকটি গল 2 2 কটাকটি গল গতিকে আমাৰ आंसर কি আহিলে 1/4 তো কোনটো অপচন কাৰেক্ট হ'ব অপচন নাম্বাৰ বি ইজ দা কাৰেক্ট অপচন আকৌ এবাৰ কৈ দিছো সব যে আমাৰ এই যোনটো এক্সপ্ৰেছন আছে সেই এক্সপ্ৰেছনটো ৰিজাল্টটো কি হ'ব এই তলৰ অপচন গিটাৰ ভিতৰত হেতু সুধিছে গতিকে 1 - 1/2 1 - 1/3 1 - 1/4 এলসিএম লৈ পেলাই যদি আমি সলভ কৰো তো ইয়াৰ এলসিএম 2 আহিলে 2 * 1 2 - 1 ইয়াৰ এলসিএম 3 আহিলে 3 * 1 3 - 1 4 * 1 4 - 1 ঠিক আছে আমি কটাকটি গলে কি আহিব 1/4 that means option B is the correct next question to 13 নম্বৰ কোৱেশ্চনটো আমাক সুধিছে if 7 mangoes cost ₹91 মানে 7টা ম্যাঙ্গো মানে 7টা আমৰ দাম যদি 91 হয় 3টা আমৰ দাম কিমান দাম হয় একদম ইজি কোৱেশ্চন হয় ঠিক আছে এটো
একক মানে ঐকিক মেথড মানে কি বুলি কয় ইউনিটাৰী মেথড এপ্লাই কৰিব লাগিব কৈছে কি 7 মেংগোজ 7টা মেংগো আছে কিমান দাম বুলি কৈছে 91 গতিকে এটা মেংগো মানে এটা আমৰ দাম কিমান হ'ব তেতিয়া হলে 91/7 ঠিক আছে এটো যদি মই ডিভাইড কৰো কিমান হ'ব 7 * 7 8 9 7 3 * 21 মানে 13 হ'ব তাৰ মানে 7টা মেংগো 7টা আমৰ দাম যদি 91 रुपीस হয় এটা আমৰ দাম কিমান হ'ব 13 টকা এটা কেটা আমৰ কথা কৈছে তিনটা আম কথা কৈছে সো 3 মেংগোজ কিমান হ'ব এটা মেংগোৰ দাম আমাৰ 13 হয় 3 এ দি মাল্টিপ্লাই কৰিলে কিমান হ'ব আমাৰ 39 তো অপচন কোনটো কাৰেক্ট হ'ব অপচন ডি ইজ দা কারেক্ট অ্যাকশন একদম সিম্পল কোয়েশ্চন ঐকিক মেথড বা ইউনিটারি মেথডৰ এটা হলো আপোনালোকে কোয়েশ্চন পাবই ঠিক আছে কোয়েশ্চনৰ কোৱালিটিটো আমি প্ৰতিখন স্যাম্পল পেপাৰতে চেঞ্জ কৰি থাকিম ঠিক আছে নেক্সট কোয়েশ্চনটো কৰিব লাগে 14 নম্বৰ কোয়েশ্চনটো সব এ পারসন পারচেজেস এ ডিফেক্টিভ আইটেম এট रुपीस 15 টা মানে এজন মানুহ আছে সেই মানুহজনে অকমান ডিফেক্টিভ আইটেম মানে অকমান বেয়া হৈ থকা আইটেম এটা কিনিছে যিকোনো এটা বস্তু কিনিছে কিমান টকাত কিনিছে 1500 টকা আৰু কৈছে কি ৰিপেয়াৰ্স ইট এট रुपीस 900 তাৰ মানে 1500 টকা দি তেও কিনিলে বস্তুটো আৰু লগতে কি কৈছে 900 টকা তেও বস্তুটো ঠিক কৰোতে লগালে অৰ্থাৎ বস্তুটোৰ ওপৰত তেও মানুহজনে কিমান খৰচ কৰিলে তাৰ মানে মানুহজনে যে কিনিলে সেই বস্তুটো টোটাল কষ্ট কিমান হ'ব তেতিয়া হলে টোটাল কষ্ট কিমান হ'ব টোটাল কষ্ট প্ৰাইস কিমান হ'ব টোটাল কষ্ট প্ৰাইসটো হৈছে যে মানুহজনে কিমান টকাত কিনিলে প্লাস সেই বস্তুটো ঠিক কৰোতে কিমান টকা খৰচ হ'ল হেতু হৈছে সেই মানুহজনৰ টোটাল কষ্ট প্ৰাইস তাৰ মানে 1500 প্লাস 900 তাৰ মানে কিমান হ'ব 2400 টকা অৰ্থাৎ মানুহজনে কিনুতে বস্তুটো যেতিয়া কিনিছিলে প্ৰথমতে বস্তুটো বেয়া আছিল আৰু বস্তুটো ঠিক কৰোতেও মানুহজনে নিজৰ পকেটৰ পৰা পইচা খৰচ কৰিব গতিকে মানুহজনে টোটাল কেই টকা খৰচ কৰিলে সেই বস্তুটো কিনাৰ ক্ষেত্ৰত 1500 টকা কিনুতে খৰচ কৰিলে 900 টকা বনাওতে অৰ্থাৎ টোটাল 2400 টকা তেও কি কৰিলে খৰচ কৰিলে আৰু কৈছে কি sells the item at rupees 5000 তাৰ মানে সেলিং প্ৰাইস কিমান হ'ব সেলিং প্ৰাইস কিমান বুলি কৈছে মানুহজনৰ 5000 টকা বুলি কৈছে ঠিক আছে আচ্ছা তাৰপিছত নেক্সট কি কৈছে সেলস ট্যাক্স he had to pay is rupees 100 তাৰ মানে মানুহজনে বস্তুটো কিনিলে 1500 টকাত 900 টকা তেও ঠিক কৰোতে লাগিলে আৰু লগতে তেও 100 টকা ট্যাক্সও দিব লগিয়া হ'ল তো ওভাৰঅল মানুহজনে কিনাৰ ক্ষেত্ৰত টোটাল খৰচ কিমান কৰিলে সেই 100 টকাটো যে তেও ট্যাক্স দিলে সেই 100 টকা ট্যাক্স তেও নিজে পে কৰিব লাগিব তেও দিয়া নাই তেও পে কৰিছে গতিকে তেও নিজৰ পকেটৰ পৰা সেই ট্যাক্সটো যাব গতিকে সেই পকেটৰ পৰা যেহেতু যাব গতিকে টোটাল সেই 100 টকাটো তেও টোটাল কষ্টৰ ভিতৰতে পৰিব অৰ্থাৎ কিমান হ'ব টোটাল কষ্ট তেও 2500 টকা বুজি পালে না আপোনালোকে যে 1500 টকা আমাৰ কি কৈছে বস্তুটো কিনুতে লাগিলে বস্তুটো ঠিক কৰোতে 900 টকা লাগিলে ঠিক আছে আৰু বস্তুটো যেতিয়া তেও বিকিলে বেলেগ এজনক বিকুতে তেও 100 টকা ট্যাক্স দিব লগিয়া হ'ল সো ওভাৰঅল তেও খৰচ কিমান পৰিলে 1500 টকা কিনা 900 টকা ৰিপেয়াৰ 100 টকা ট্যাক্স মিলে টোটাল কিমান তেও কিনাৰ ক্ষেত্ৰত পৰিলে 2500 টকা ঠিক আছে আৰু বিকিলে কিমান টকা 5000 টকা তেও বিকিলে গতিকে লাভ হ'ল না লোকসান হ'ল ডেফিনেটলি লাভ হ'ল ঠিক আছে কিমান লাভ হ'ল প্ৰফিট কিমান হ'ল প্ৰফিট পইচা আমাৰ কি হ'ব সেলিং প্ৰাইস প্ৰফিটৰ ফৰ্মুলা আমাৰ কি হয় সেলিং প্ৰাইস মাইনাস কষ্ট প্ৰাইস হয় না সেলিং প্ৰাইস আমাৰ কিমান হ'ব 5000 কষ্ট প্ৰাইস কিমান হয় আমাৰ 2500 তো কিমান হ'ল আমাৰ প্ৰফিট কেই টকা হ'ল 2500 টকাৰে প্ৰফিট হ'ল ঠিক আছে এতিয়া আমাক কি কৰিছে নেট প্ৰফিট পার্সেন্টেজ এতিয়া প্ৰফিট পার্সেন্টেজৰ ফৰ্মুলা কি হয় প্ৰফিট পার্সেন্টেজৰ ফৰ্মুলা হৈছে ওপৰত থাকিব প্ৰফিট তলত থাকিব কষ্ট প্ৰাইস ইনটু কি হয় 100 হয় না গতিকে প্ৰফিট কিমান হ'ল আমাৰ 2500 টকা তেও প্ৰফিট হৈছে টোটাল কষ্ট প্ৰাইস কিমান হয় আমাৰ সব মিলাই মিলি 2500 টকা হ'ল ঠিক আছে ইনটু 100 তাৰ মানে 25 ক্যান্সেল গল 100% হৈছে তেও টোটাল প্ৰফিট অবভিয়াসলি আপোনাৰ সালে গম পাই সব 2500 টকাত কিনিছে 500 টকাত বিকিছে দেখে 100% লাভ হৈছে ঠিক আছে গতিকে এনেকে আমি এনসাৰটো উলিয়াই প্ৰফিট লছৰ পৰা কোৱেশ্চন এটা আপোনালোকৰ বনিব পাৰে সো অপচন আমাৰ ডি ইজ দা কারেক্ট এনসাৰ এই কোৱেশ্চনটো কি কৈছে চাবা একদম ভালকে মন দিব যে বাবলি ওয়াজ বৰ্ন এ ইয়াৰ আফটাৰ হার পেৰেন্টস মেৰিজ তেও মানে বাবলি নামৰ ছোৱালী এজনী আছে এই ছোৱালীজনী কেতিয়া জন্ম হৈছে বুলি কৈছে সেই ছোৱালীজনীৰ মাক দেউতাক বিয়া হোৱাৰ 1 বছৰ পিছত তাইৰ জন্ম হৈছে এতিয়া কৈছে কি এট প্ৰেজেন্ট বাবলি ইজ 6 ইয়াৰ্স ওল্ড বাবলি এতিয়া বয়স কিমান হৈছে মই ইয়াত লিখি দিছো বাবলিজ প্ৰেজেন্ট এজ কিমান বুলি কৈছে 6 ইয়াৰ্স বুলি কৈছে ঠিক আছে
আমি এইটো বস্তু মনত ৰাখিব লাগিব এইটো প্ৰথম পইণ্টটো আমি মনত ৰাখি থিব যে বাবলি কেতিয়া জন্ম হৈছে তেওঁৰ সেই ছোৱালীজনী মাক দেউতাক বিয়া হোৱাৰ 1 বছৰ পিছত জন্ম হৈছে the Babli present age to 6 years and her father is 25 years older than her তাৰমানে বাবলিতকে ফাদাৰ এজ কিমান হয় তেতিয়া হলে 6 plus 25 তাৰমানে কিমান হ'ব 31 years বাপেকৰ বয়স কিমান হয় দেউতাকৰ বয়স হৈছে 31 years যেটো বাবলি বয়স 6 বছৰ আৰু কোৱেশ্চনত কোৱা আছে যে বাবলি দেউতাক বাবলিকে কিমান বছৰ ডাঙৰ বুলি কৈছে 25 বছৰ ডাঙৰ অৰ্থাৎ দেউতাকৰ বৰ্তমান বয়স কিমান হ'ব 31 years আকৌ লগতে কি কৈছে if the father is 2 years older than his wife তাৰমানে wife যদি এনেকে কোৱেশ্চনটো চক যদি দেউতাক তেওঁৰ ওয়াইফতকে মানে বাবলি দেউতাক যদি বাবলি মাকতকে 2 বছৰ ডাঙৰ হয় তো ডেফিনেটলি আমি কি ক'ব পাম বাবলি মাক বাবলি দেউতাকতকে 2 বছৰ সৰু হ'ব বুজি পাইছা নে ইয়াত কি কৈছে if the father is 2 years older than his wife তাৰমানে বাবলি দেউতাক বাবলি মাকতকে 2 বছৰ ডাঙৰ আমি উল্টাকে ক'ব পাৰো বাবলি মাক বাবলি দেউতাকতকে 2 বছৰ সৰু গতিকে বাবলি মাকৰ কি হ'ব বয়সটো সব মাদাৰ বাপেকৰ 31 সো 2 বছৰ মাইনাস কৰিলো কিমান হ'ব 29 ইয়াৰ্স কি হ'ব বাবলি মাকৰ বয়স হয় বৰ্তমান এতিয়া আমাক সুধিছে কি কোৱেশ্চনটো যে কোনটো বয়সত বাবলি মাকৰ বিয়া হৈছিল হয়নে কোনটো বয়সত বাবলি মাকৰ বিয়া হৈছিল এতিয়া আমি প্ৰথমতে কি গম পালো যে আমি গম পালো যে বাবলি বয়স 6 বছৰ কিন্তু বাবলি জন্ম কেতিয়া হৈছিল মাক দেউতাকে বিয়া পতাৰ 1 বছৰ পিছত তাৰ মানে 1 বছৰ পিছত তাৰ মানে 6 বছৰটো বাবলি এজ হয় ঠিক আছে চাব মাদাৰ মেৰিড at so মাদাৰৰ মানে মাকৰ বৰ্তমান বয়স 29 বছৰ আৰু বাবলি বয়স 6 বছৰ তাৰ মানে বাবলি যদি বয়স 6 বছৰ হয় তেতিয়া হলে মাকে 7 বছৰ আগত বিয়া পাতিব লাগিব বুজি পাইছানে কাৰণ বাবলি কেতিয়া জন্ম হয় বাবলি মাক দেউতাকৰ বিয়া হোৱাৰ 1 বছৰ পিছত জন্ম হয় so 6 বছৰ যেহেতু বাবলি প্ৰেজেন্ট এজ দেন ডেফিনেটলি মাকে 6 বছৰ মানে 7 বছৰ 1 বছৰ আগত তাৰ মানে 7 বছৰ আগত বিয়া পাতিছে so 7 years মাইনাস কৰিব লাগিব মাইনাস কৰিলে কিমান হ'ব আমাৰ 22 years বুজি পালানে আপোনালোকে অপচন নম্বৰ A ইজ কাৰেক্ট মই আকৌ এবাৰ কৈছো যে বাবলি বৰ্তমান বয়স 6 বছৰ বুলি কৈছে আৰু দেউতাক কি হয় বাবলিতকে 25 বছৰ ডাঙৰ তাৰ মানে 31 years আকৌ মাক কি হয় কৈছে যে বাপেক মাকতকে 2 বছৰ ডাঙৰ অৰ্থাৎ মাক বাপেকতকে 2 বছৰ সৰু গতিকে মাকৰ বৰ্তমান বয়স 29 years এতিয়া কৈছে কি বাবলি মাক দেউতাক বিয়া হোৱাৰ 1 বছৰ পিছত জন্ম হৈছে গতিকে ডেফিনেটলি 1 বছৰ পিছত বৰ্তমান বাবলি এজ 6 years গতিকে মাক দেউতাকৰ বিয়া কেতিয়া হ'ব 6 বছৰ প্লাস 1 বছৰ তাৰ মানে 7 বছৰ আগত 7 বছৰ আগত কি হৈছে বিয়া হৈছে 6 বছৰটো তোমাৰ কি হয় বাবলি প্ৰেজেন্ট এজ 6 বছৰটো আপোনাৰ বাবলি প্ৰেজেন্ট এজ 1 বছৰ আগত যেহেতু মাক দেউতাকৰ বিয়া হৈছিলে বা মাক দেউতাক বিয়া হোৱাৰ 1 বছৰ পিছত যেহেতু বাবলি জন্ম হৈছে গতিকে আমি কিমান মাইনাস কৰিব লাগিব বাবলি এজ প্লাস 1 বছৰ তাৰ মানে 7 বছৰ মাইনাস কৰিলে আমাৰ কি ওলাব যোনটো বয়সত মাকৰ বিয়া হৈছে সেই বয়সটো ওলাই যাব ঠিক আছে এজৰ ৰিলেটেড কোৱেশ্চন আহে এটা এই কোৱেশ্চনটো একেবাৰে উজুচক ফাইন্ড দা অড ওয়ান আউট এই গুটেকিটাৰ ভিতৰত কোনটো অযুগ্ম হয় কোনটো অমিল হেতু উলিয়াব গৈছে গুটেকিটাৰ সব ইভেন সংখ্যা হয়নে গুটেকিটাৰ যুগ্ম সংখ্যা কেনেকৈ চিনাক্ত কৰিব যদি একক ঘৰত এটা যুগ্ম সংখ্যা থাকে 6 যুগ্ম সংখ্যা দুইৰে ডিভাইড যোৱা দুইৰে যদি হৰণ যোৱা সংখ্যা যদি একক বা এককৰ ঘৰত যদি বা ইউনিট প্লেছত যদি দুইৰে ডিভাইড যোৱা সংখ্যা থাকে তেতিয়া হলে সেই সংখ্যাবিলাকক কি বুলি ক'ব যুগ্ম সংখ্যা বুলি ক'ব কিন্তু ইয়াত এককৰ ঘৰত 9 আছে গতিকে এটো এটা অযুগ্ম সংখ্যা গতিকে ফাইন্ড অড ওয়ান আউট কিমান হ'ব আমাৰ 639 ঠিক আছে তো এইগিটাৰ ভিতৰত কোনটো অমিল হেতু উলিয়াব গৈছে সো অমিলটো হৈছে আমাৰ কি হয় 639 কিয় কাৰণ 639 টো হৈছে এটা অযুগ্ম সংখ্যা আৰু বাকি গিটা হৈছে যুগ্ম সংখ্যা কেনেকৈ চিনাক্ত কৰিব এককৰ ঘৰত কি আছে আমাৰ দুইৰে হৰণ যোৱা সংখ্যাবিলাক আছে গতিকে আমাৰ এটো হৈছে অযুগ্ম মই 17 টো কৰি আছো এই কোৱেশ্চনটো সক এই কোৱেশ্চনটো অকমান ভুল এটা আছে ভুলটো কিহৰ কাৰণে আছে সক √81 এটো √21 + √81 + √25 এটা √81 না মানে 81 টো হৈছে এটা বৰ্গ সংখ্যা ঠিক আছে স্কয়াৰ নাম্বাৰ কাৰণ কেলে 81 মানে কি হয় 81 মানে 9 * 9 হয় বা 9 স্কয়াৰ 25 মানে কি হয় 25 মানে 5 * 5 অৰ্থাৎ 5 স্কয়াৰ কিন্তু 21 টো বৰ্গ সংখ্যা নহয় গতিকে আমাৰ 21 টো হ'ব লাগিছিল ইয়াত 21 ৰ জায়গাত কি হ'ব লাগিছিল 121 √121 হ'ব লাগিছিল ঠিক আছে
আন্ডাৰ ৰুট 121 হলে কি হ'ব 121 মানে কি হয় 11 into 11 ঠিক আছে তাৰ মানে 11 স্কয়াৰ গতিকে আমাক যোনটো দিয়া আছে আপোনালোকে এটো কাৰেক্ট কৰি ল'ব √21 নহয় 100 √121 গতিকে এটো আমি যদি সলভ কৰো এটো কি হ'ব √121 plus √81 plus √25 181 ৰ বৰ্গ সৰি 121 ৰ বৰ্গমূল কিমান হয় 11 হয় আমি তাত ওলাই গল 81 ৰ বৰ্গমূল কিমান হ'ব 9 আৰু 25 ৰ বৰ্গমূল 5 তাৰ মানে 20 plus 5 that is 25 so আমাৰ কোনটো অপচন কাৰেক্ট হৈছে অপচন নম্বৰ আমাৰ কাৰেক্ট হৈছে সি বুজি পাইছে না এই কোৱেশ্চনটো এই ৰকম ভুলটো আছিল কাৰণে টাইপিং মিস্টেক হৈ গল বাই সামহাউ তো সেই কাৰণে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব 25 যদি 21 নিলিখিবলে 1 টো থাকি গল ইয়াত লিখিবলে 121 ঠিক আছে আমাৰ 18 নম্বৰ কোৱেশ্চনটো চাবচোন মেনচুৰেচন সেকশনটো মানে তাৰ আমাৰ কি কৈছে পেৰিমিটাৰ অফ এ ৰেক্টেংগল এটা ৰেক্টেংগুলাৰ পেৰিমিটাৰ মানে পৰিসীমা কিমান হয় ফৰ্মুলা 2 into l plus b এটো হৈছে কি পেৰিমিটাৰ অফ এ ৰেক্টেংগল পেৰিমিটাৰ অফ এ ৰেক্টেংগল ঠিক আছে আচ্ছা এটো কিমান কৈছে ভ্যালুটো আমাৰ ভ্যালুটো কিমান দিয়া আছে 34 বুলি কৈছে পেৰিমিটাৰ অফ এ ৰেক্টেংগল ইজ 34 সেন্টিমিটাৰ ঠিক আছে পৰিসীমাটো 34 হয় and length is longer than the breadth by 7 সেন্টিমিটাৰ তাৰ মানে লেন্থটো দৈৰ্ঘ্যটো ব্ৰেডতকৈ কিমান সেন্টিমিটাৰ বেছি বুলি কৈছে 7 সেন্টিমিটাৰ বেছি এটা খুদিছে আমাৰ এৰিয়া অফ দা ৰেক্টেংগল কিমান হ'ব এটা ৰেক্টেংগুলাৰ এৰিয়া ফৰ্মুলাটো আমি এপ্লাই কৰিম প্ৰথমতে আমি l আৰু b মানটো উলিয়ালো এটা এই যোনটো এক্সপ্ৰেছন আছে কোৱেশ্চনটো কি কলা বুজি পালানে আমাৰ পেৰিমিটাৰ ৰেক্টেংগল মানে আয়ত এটা পৰিসীমাৰ ফৰ্মুলা 2 into l plus b তাৰ ভ্যালুটো কিমান দিয়া আছে 34 আৰু কৈছে কি দৈৰ্ঘ্যটো তাৰ প্ৰস্থতকৈ কিমান সেন্টিমিটাৰ বেছি 7 সেন্টিমিটাৰ বেছি দীঘল হয় গতিকে l ৰ জায়গাত b + 7 আহিলে গতিকে আমি ইয়াত যদি বহাই দিও 34 = 2 l ৰ জায়গাত আমি কি বহাম b + 7 + b তো কিমান আহিব 34 = 2 into b + b মানে 2b + 7 ঠিক আছে 34 2 ৰে মাল্টিপ্লাই কৰিলে 2 to the 4b plus 2 into 7 14 তো 34 - 14 = কি হয় 4b 34 - 14 কিমান হ'ব 0 20 4b তাৰ মানে b = কিমান ওলালে আমাৰ 5 ওলালে হয়নে b মানে 5 সেন্টিমিটাৰ মানে প্ৰস্থটো 5 সেন্টিমিটাৰ দৈৰ্ঘ্যটো কিমান হ'ব b + 7 হয়নে তো b + 7 মানে কি 5 + 7 12 সেন্টিমিটাৰ হৈছে দৈৰ্ঘ্যটো ঠিক আছে আমাক কি দিছে এৰিয়া সো কালি কিমান হ'ব ঠিক আছে ৰেক্টেংগলটো কালি কিমান হ'ব মানে আয়তটোৰ কালি কি হয় ফৰ্মুলা লেন্থ ইনটু ব্ৰেডথ লেন্থ কিমান হ'ব 12 ব্ৰেডথ কিমান হ'ব 5 12 into 5 60 সেন্টিমিটার স্কয়ার সো অপশন মিলিছে নে অপশন ডেফিনেটলি আমাৰ মিলিছে অপশন নাম্বাৰ বি ইজ দা কারেক্ট আনসার ঠিক আছে আমাৰ ফৰ্মুলা ইউজ কৰিছো ফৰ্মুলা বিলা আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব আৰু আমি সিম্পল ক্যালকুলেশনৰ জৰিয়তে আমাৰ কালি কিমান ওলালে 60 সেন্টিমিটার স্কয়ার এতিয়া সক আমাৰ এই যোনটো ষ্টাৰ দি থোৱা আছে তাত কি সংখ্যা বহিব আমাক সুধিছে what would be placed to continue the sequence মানে এই যোনটো তোমাৰ সংখ্যা দিয়া আছে ক্ৰম এটা সেই সংখ্যাৰ ক্ৰমটোত এই ষ্টাৰ মাৰ্ক দিয়া পজিশনত এই তলত দিয়া কোনকিটা সংখ্যা বহিলে আমাৰ সিকোয়েন্সটো কি হ'ব কমপ্লিট হ'ব মানে ক্ৰমটো এটা সম্পূৰ্ণ ক্ৰম হ'ব এতিয়া আমি কি কৰিম চাব 4 আৰু 6 মানে কি হ'ব ইহতৰ ডিফাৰেন্স কিমান হ'ব +2 কেলে লিখিলো কাৰণ 4 কে 6 টো ডাঙৰ হয় কাৰণে +2 বেছি 6 তকে 8 টো কিমান বেছি 2 বেছি 8 তকে 12 কিমান বেছি 4 বেছি 12 তকে 4 কিমান 14 কিমান বেছি 2 বেছি 14 তকে 8 কিমান বেছি +4 so definitely so a +2 to হলকে বাকি জিমানখিনি সেকেন্ড ওপৰত +2 +4 +2 +4 +2 +4 তেনেকৈ যাব বুজি পাইছা না প্ৰথম চাৰিটো বাদ দি বাকি জিমানখিনি আছে সব +2 +4 +2 +4 নেক্সট কি হ'ব +2 হ'ব লাগিব +2 হলে 18 +2 কিমান হ'ব 20 হ'ব +4 হলে 20 +4 কিমান হ'ব 24 so আমাৰ কোনটো কাৰেক্ট হ'ব 20 আৰু 4 তাৰ মানে অপচন নাম্বাৰ বি কাৰেক্ট হ'ব মই আকৌ এবাৰ এক্সপ্লেইন কৰিছো সব এনেকৈ আমি সিকোয়েন্স মিসিং নাম্বাৰ সিকোয়েন্স আমাৰ ওলাব তো প্ৰথমতে 4 আৰু 6 4 তকে 6 কিমান ডাঙৰ +2 প্ৰথমটো বাদ দিলো 6 ৰ পৰা 8 কিমান ডাঙৰ +2 8 ৰ পৰা 12 কিমান ডাঙৰ +4 12 ৰ পৰা 14 +2 +4 +2 +4 +2 +4 +2 +4 এনেকৈ গৈ আছে গতিকে আমাৰ 14 ৰ পৰা 18 +4 নেক্সট কি হ'ব লাগিব ডেফিনেটলি এই সিকোয়েন্সটো যদি আমি ফলো কৰো +4 ৰ পিছত নেক্সট +2 তাৰমানে 18 +2 কিমান হ'ব 20 তাৰপিছত নেক্সট +2 ৰ পিছত কি আহিব +4 so 20 +4 24 বুজি পাইছে +2 +4 +2 +4 +2 +4 ঠিক আছে +2 +4 তেনেকৈ আমাৰ সিকোয়েন্সটো গৈ থাকিব so আমাৰ অপচন নাম্বাৰ কোনটো কাৰেক্ট হ'ব অপচন নাম্বাৰ বি ইজ আৱাৰ কাৰেক্ট আনসাৰ ঠিক আছে
শেষৰ কোৱেশ্চনটোৰ কাৰণে আহিছো শেষৰ কোৱেশ্চনটো ঠিক আছে দা ডিফাৰেন্স বিটুইন স্মলেষ্ট অফ 4 ডিজিট নাম্বাৰ এতিয়া চাৰিটা ডিজিট থকা মানে চাৰিটা অংক থকা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 1000 ঠিক আছে 1000 টো কি হয় স্মলেষ্ট 4 ডিজিট নাম্বাৰ হয় না নহয় আৰু কি কৈছে লাৰ্জেষ্ট 3 ডিজিট নাম্বাৰটো কি হয় 999 লাৰ্জেষ্ট 3 ডিজিট নাম্বাৰ ঠিক আছে স্মলেষ্ট 4 ডিজিট নাম্বাৰ 1000 লাৰ্জেষ্ট 3 ডিজিট নাম্বাৰ 900 তো ইহৰ ডিফাৰেন্স দিছে মানে মাইনাস কৰিব লাগিব মাইনাস কৰিলে কিমান হ'ব 1 so that is option A is our correct answer গতিকে আপোনালোকৰ ওচৰলৈ মই প্ৰথম সিম্পল পেপাৰ হিচাপে অকমান ইজি টু মডাৰেট লেভেলৰ কোৱেশ্চন ৰাখিছো মই আপোনালোকক ডেইলি এনেকা সিম্পল পেপাৰ কেখনমান কৰাম ম্যাথমেটিক্স প্লাস বায়োলজি তো আমাৰ আহিবলগীয়া 30 তাৰিখৰ যোনটো ডিএমই এক্সাম সেই ডিএমই এক্সামত আপোনালোকক সম্পূৰ্ণভাৱে সহায় কৰিবৰ বাবে সম্পূৰ্ণভাৱে যাতে ফলপ্ৰসূ হয় এইখিনি কোৱেশ্চনছ কৰি পেলাই এনেকুৱা ধৰণৰ কোৱেশ্চনে প্ৰায় আহে পৰীক্ষাত আৰু মই যোৱা কেইবছৰ মানৰ ডিএমই পেপাৰ বিলাক মই অবজাৰ্ভ কৰি পেলাই চালো যে কোৱেশ্চনৰ একেটা পেটাৰ্নে আহে খালি কোৱেশ্চনৰ কোৱালিটিটো ফ্লাকচুৱেট হৈ থাকে ইফাল হৈ থাকে মই প্ৰতিটো সিম্পল পেপাৰতে মই কোৱেশ্চনৰ কোৱালিটিটো মানে আপগ্ৰেড কৰি গৈ থাকিম যাতে আপোনালোকে ইজি পৰা হাই লেভেলৰ কোৱেশ্চন যাতে কৰিবলৈ আপোনালোকে যিকোনো ধৰণৰ প্ৰবলেম নোহোৱাকে আপোনালোকে যাতে কৰিব পাৰে মোস্ট কমন আৰু মোস্ট এক্সপেক্টেড কোৱেশ্চন আনিছো আৰু মই তেনেকৈ কোৱেশ্চন আনি থাকিম আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিব যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ লগৰসকলৰ লগত ঠিক আছে জয় আই অসম